বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী কিন্তু এই সৰস্বতী পূজা কিয় পালন কৰা হয় আপুনি জানেনে সৰস্বতীৰ আৰু থকা পৌৰাণিক কাহিনী কি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী জ্ঞান বিজ্ঞানৰ তেওঁ দেৱী প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত অনুষ্ঠিত কৰা হয় সৰস্বতী পূজা তেওঁ হল মেধা কলা বিজ্ঞান আৰু দক্ষতাৰ প্ৰতিমূৰ্তি কিন্তু এই সৰস্বতী পূজা কিয় পালন কৰা হয় ইয়াৰ আৰু থকা পৌৰাণিক কাহিনী কি আজি আমি আপোনাক ক'ব লৈছো কোন পুৰাণত সৰস্বতী ব্ৰহ্মা সাবিত্ৰী আৰু গায়ত্ৰীক লৈ কিছুমান আখ্যানৰ অৱতাৰণাকাৰ হৈছে স্কন্দ পুৰাণৰ কাহিনীৰ মতে ব্ৰহ্মাই পুষ্কৰত যজ্ঞ সমাপন কৰিবলৈ ওলাই দেখিছে যে পত্নী সাবিত্ৰী তেতিয়াও আহি পোৱা নাই সাবিত্ৰীক ব্ৰহ্মাই মাতি পঠিয়াইছে সাবিত্ৰীয়ে অকলে যাবলৈ ইতস্তৰা কৰি অন্য দেৱপত্নীসকলক লগত লৈছে ইফালে সময় উকলি যায় অৱস্থা হোৱাত পত্নীবনে যজ্ঞৰ আহুতি দিবলৈ অসমৰ্থ নিৰুপায় ব্ৰহ্মাৰ লগত বিষ্ণু ইন্দ্ৰ ৰুদ্ৰ আদি দেৱতাসকলে হাতত লবন লৈ থকা সেইফালে অহা ধুনীয়া যুৱতী এগৰাকীক গায়ত্ৰী নামেৰে বিবাহ দি যজ্ঞ সমাপন কৰিলে সৰস্বতী দেৱীৰ আন এটি নাম গায়ত্ৰী পলমকৈ যজ্ঞস্থলীত আহি প্ৰৱেশ কৰা সাবিত্ৰীয়ে পত্নী গায়ত্ৰী হোৱা ব্ৰহ্মক দেখি অভিশাপ দিলে যে ব্ৰহ্মৰ পূজা কতো নহব শেষত গায়ত্ৰীয়ে সাবিত্ৰীৰ ভৰিত দীঘল দি সমাজত সাবিত্ৰীয়ে গায়ত্ৰীক উদাৰতাৰে ক্ষমা কৰি সাৱটি ল'লে আৰু ব্ৰহ্মৰ লগত তিনিও সংযুক্ত হৈ ৰল ধ্যান কাব্যচাৰী কথনৰ পৰা দেৱৰ্ষি নাৰদে নৰনাৰায়ণক ক'লে হে দেৱ নাৰায়ণ তোমাৰ পৰা বহু মধুৰ কাহিনী শুনিলো অনুগ্ৰহ কৰি প্ৰকৃতিৰ পূজাৰ বিষয়ে বিৱৰি ক'বানে সঁচাকৈয়ে জানিবলৈ মন যায় কোন দেৱী কি কাৰণত জন্ম লাভিলে কিহৰ বাবে কেনেধৰণে পূজিত হ'ল কোনে কাৰ পূজা কৰে কোনে কাৰ স্তৱ পাঠ কৰে তেওঁলোকৰ স্তৱ মন্ত্ৰ কবচৰ প্ৰভাৱ কেনে এই গোটেইবিলাকৰ বিষয়ে মোক বিৱৰি শুনাবলৈ মই অনুৰোধ জনালোঁ